বিগ ব্রেকিং নিউজ দিবসে বহুত্বত লীলা বৰুৱাৰ ঘটনাক লৈ জামুগুৰি হাতত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। বিহুতলিৰ পৰা উভতি আহোঁতে দুৰ্বৃত্তৰ হাতত মৃত্যু হয় লীলা বৰুৱা। লীলা বৰুৱাৰ মৃতদেহ বাসগৃহত পোৱাৰ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। শ শ জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছে লীলা বৰুৱাৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিবলৈ পোৱা গৈছে। ব্ৰেকিং মুহূৰ্ত লীলা বৰুৱাৰ ঘটনাক লৈ জামুগুৰি হাতত ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু লীলা বৰুৱাৰ ন্যায়ৰ দাবীত ওলাই আহিছে এতিয়া শ শ লোক। লীলা বৰুৱাৰ ন্যায় বিচাৰি ওলাই আহিছে শ শ লোক। বিহুতলিতে লীলা বৰুৱাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে। জনতাৰ ৰুদ্ৰমূৰ্তি দেখিবলৈ পোৱা গৈছে। বাসগৃহত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। দেওবাৰে নিশা বিহু অনুষ্ঠানৰ পৰা অৱতাৰ পথতে দুৰ্বৃত্তই হত্যা কৰিছিল লীলা বৰুৱাক। লীলা বৰুৱাক ৰঙা চকুৱাৰ বাসভৱনলৈ নচৰ ডেক অনাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। জামুগুৰি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী জনহিতৈষী লোক আছিল লীলা বৰুৱা আৰু সমাজৰ হকে কাম কৰি আছিল দীৰ্ঘদিনৰ পৰা। বিহু অনুষ্ঠানতে সংঘটিত এই ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই। লীলা বৰুৱাৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিবলৈ পোৱা গৈছে। বিহু অনুষ্ঠানতে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। আমি দৃশ্যাংশ দেখুৱাই আছো জামুগুৰি হাতত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। লীলা বৰুৱাৰ ন্যায় বিচাৰি ওলাই আহিছে শ শ লোক। দৃশ্যাংশ দেখুৱাইছো জামুগুৰি হাতত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছিল। লীলা বৰুৱা সমাজৰ ব্যক্তি আছিলে, সমাজ কৰ্মী আছিলে লীলা বৰুৱা, বিশিষ্ট সমাজকৰ্মী। লীলা বৰুৱাৰ মৃত্যুৰ পিছতে এতিয়া উত্তপ্ত হৈ পৰিছে জামুগুৰি। লীলা বৰুৱাৰ ঘটনাক লৈ জামুগুৰি হাতত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। লীলা বৰুৱাৰ ন্যায় বিচাৰি ওলাই আহিছে শ শ লোক। আমি দৃশ্যাংশ দেখুৱাই আছো জামুগুৰি হাতৰ ৰঙা চকুৱাত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। দেওবাৰে নিশা বিহু অনুষ্ঠানৰ পৰা উভতাৰ পথতেই দুৰ্বৃত্তই হত্যা কৰিছিল লীলা বৰুৱাক। ৰঙা চকুৱাৰ বাসভৱনলৈ নচৰ ডেক আহি পোৱাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। শ শ জনতাই কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। লীলা বৰুৱাক অশ্ৰুত নয়নেৰে বিদায় জনাইছে এতিয়া সমাজ অঞ্চলবাসীয়ে, কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিছে লীলা বৰুৱাৰ ন্যায় বিচাৰি প্ৰতিবাদ এতিয়া জামুগুৰিত। জনহিতৈষী লোক আছিল লীলা বৰুৱা। বিহু অনুষ্ঠানতে সংঘটিত হৈছিল ঘটনা। তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই। বাসগৃহত লীলা বৰুৱাৰ নচৰ ডেক আহি পোৱাৰ পাছতেই এতিয়া ৰাইজে অশ্ৰুত নয়নেৰে সমাজকৰ্মীগৰাকীক বিদায় জনোৱা দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখুৱাইছো বাসগৃহৰ দৃশ্যাংশ। লীলা বৰুৱাৰ মৃতদেহ বাসগৃহত আহি পোৱাৰ পিছতেই এতিয়া অশ্ৰুত নয়নেৰে লীলা বৰুৱাক বিদায় জনাইছে শ শ লোকে। তাৰ পাছত দেখিবলৈ পোৱা গৈছে লীলা বৰুৱাৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই। দৃশ্যাংশ দেখুৱাইছো লীলা বৰুৱাৰ ঘটনাক লৈ জামুগুৰি হাতত ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। লীলা বৰুৱাৰ ন্যায় বিচাৰি ওলাই আহিছে শ শ জনতা। জামুগুৰিৰ ৰঙা চুকত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। দেওবাৰে নিশা বিহু অনুষ্ঠানৰ পৰা উভতাৰ পথতে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। দুৰ্বৃত্তৰ হাতত মৃত্যু হৈছিল লীলা বৰুৱা। লীলা বৰুৱাৰ মৃতদেহ বাসগৃহলৈ লৈ অনা হৈছে। বাসগৃহত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। লীলা বৰুৱাৰ ন্যায় বিচাৰি শ শ লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে। জামুগুৰি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী আছিলে, জনহিতৈষী লোক আছিল লীলা বৰুৱা। লীলা বৰুৱাৰ মৃত্যুৰ পাছতেই এতিয়া জনতা ওলাই অহা দেখিবলৈ পোৱা গৈছে। শ শ জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছে। লীলা বৰুৱাক অশ্ৰুত নয়নেৰে বিদায় জনোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছো জামুগুৰিত। অশ্ৰুত নয়নেৰে লীলা বৰুৱাক বিদায় জনাইছে অজস্ৰ জনতাই। সমাজৰ বাবে কাম কৰি আছিল দীৰ্ঘদিনৰ পৰা। সমাজৰ হকে কাম কৰিছিল লীলা বৰুৱা, সমাজৰ ব্যক্তি আছিলে। সমাজৰ প্ৰতিটো অনুষ্ঠানতে ওতঃপ্ৰোতভাৱে জড়িত আছিল লীলা বৰুৱা। আৰু বিহু অনুষ্ঠানৰ পৰা দেওবাৰে উভতিছিল লীলা বৰুৱা। দেওবাৰে বিহু অনুষ্ঠানৰ পৰা উভতাৰ পথতেই ভয়ংকৰ ঘটনা সংঘটিত হয়। অশ্ৰুত নয়নেৰে এতিয়া শোকাকুল পৰিৱেশৰ মাজত লীলা বৰুৱাক বিদায় জনোৱা হৈছে। বাসগৃহৰ দৃশ্যাংশ দেখুৱাইছো। ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বাসগৃহত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। কান্দোনত ভাগি পৰিছে এতিয়া অজস্ৰ লোক। সমাজৰ হকে কাম কৰিছিল লীলা বৰুৱাই, সমাজ কৰ্মী আছিল লীলা বৰুৱা, বিশিষ্ট সমাজকৰ্মী। জামুগুৰিৰ বিশিষ্ট সমাজকৰ্মী লীলা বৰুৱাৰ মৃত্যুত শোকত ভাগি পৰিছে এতিয়া জনতা। দৃশ্যাংশ দেখুৱাইছো আমি জামুগুৰিত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। লীলা বৰুৱাৰ বাসগৃহত এতিয়া ভিৰ কৰিছে শ শ জনতাই। লীলা বৰুৱাৰ ন্যায়ৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা। দুৰ্বৃত্তৰ হাতত লীলা বৰুৱাৰ মৃত্যু হয়।
লীলা বৰুৱাৰ নশ্বৰ দেহ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জামুগুৰিৰ লোকসকলে। সমগ্ৰ অঞ্চলবাসীয়ে শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ জামুগুৰি অঞ্চলৰ বাসীয়ে এতিয়া শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। লীলা বৰুৱাৰ মৃত্যুৰ ন্যায় বিচাৰিছে এতিয়া জনতাই। দুৰ্বৃত্তৰ হাতত মৃত্যু হৈছিল লীলা বৰুৱা। লীলা বৰুৱাৰ ন্যায় বিচাৰিছে আৰু অজস্ৰ জনতাই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। জামুগুৰিৰ উত্তপ্ত পৰিস্থিতি। আমি দৃশ্যাংশ দেখুৱাই আছো। লীলা বৰুৱাৰ ঘটনাক লৈ জামুগুৰি হাতত ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছিল। লীলা বৰুৱাৰ ন্যায় বিচাৰি ওলাই আহিছে সহস্ৰলোক। জামুগুৰি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী আছিলে লীলা বৰুৱা। জনহিতৈষী ব্যক্তি আছিল লীলা বৰুৱা। লীলা বৰুৱাৰ দুৰ্বৃত্তৰ হাতত মৃত্যু হ'ল। দুৰ্বৃত্তৰ হাতত মৃত্যু হোৱাৰ পাছত এতিয়া লীলা বৰুৱাৰ মৃত্যুৰ ন্যায় বিচাৰি অজস্ৰ জনতা ওলাই অহা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ জামুগুৰিতে শোকৰ পৰিৱেশ বিৰাজ কৰিছে এই মুহূৰ্তত। সমগ্ৰ জামুগুৰিতে শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। জামুগুৰি হাতৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী আছিলে। দীৰ্ঘদিনৰ পৰা জামুগুৰিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত, সমাজৰ সৈতে কাম কৰি আছিল লীলা বৰুৱাই। আৰু দেওবাৰে বিহুতলিৰ পৰা উভতাৰ পথতে দুৰ্বৃত্তৰ হাতত মৃত্যু হয় লীলা বৰুৱা। লীলা বৰুৱাক শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এনে অজস্ৰ জনতা বাসগৃহত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। অজস্ৰ জনতাই ভিৰ কৰিছে বাসগৃহ। লীলা বৰুৱাক অশ্ৰুত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ওলাই আহিছে জনতা। দৃশ্যাংশ দেখুৱাই আছো। লীলা বৰুৱাৰ বাসগৃহত অশ্ৰুত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে অজস্ৰ জনতা ওলাই অহা দেখিবলৈ পোৱা গৈছে। প্ৰত্যেকৰে চকুত চকু পানী শেষ বিদায় জনাবলৈ সমাজকৰ্মীগৰাকীক শেষ বিদায় জনাবৰ বাবে অজস্ৰ লোক উপস্থিত হৈছে আৰু অশ্ৰুত নয়নেৰে শেষ বিদায় জনাইছে লীলা বৰুৱাক। জামুগুৰি হাতৰ বিশিষ্ট সমাজকৰ্মী লীলা বৰুৱাৰ দুৰ্বৃত্তৰ হাতত মৃত্যু হৈছে। আৰু দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা। শীঘ্ৰেই লীলা বৰুৱাই ন্যায় পাব লাগে। আৰক্ষীয়ে কৰায়ত্ব কৰিব লাগে দোষীক। দোষীয়ে কঠোৰ শাস্তি পাব লাগে। দুৰ্বৃত্তৰ হাতত নিশাৰ ভাগত দুৰ্বৃত্তৰ হাতত মৃত্যু হৈছিল লীলা বৰুৱা। বাসগৃহলৈ অৱতাৰ পথতে বিহুতলিৰ পৰা দুৰ্বৃত্তৰ হাতত মৃত্যু হয় লীলা বৰুৱা। আৰু সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে ৰাইজৰ ফালৰ পৰা। আৰক্ষীলৈ দাবী, ঘটনাৰ উচিত তদন্ত হ'ব লাগে আৰু শীঘ্ৰেই লীলা বৰুৱাই ন্যায় পাব লাগে। লীলা বৰুৱাৰ মৃত্যুৰ পিছতে এতিয়া লীলা বৰুৱাৰ ভয়ংকৰ ঘটনাৰ পাছতে এতিয়া উত্তপ্ত হৈ পৰিছে জামুগুৰি। তেওঁলোকে শীঘ্ৰেই ন্যায় বিচাৰিছে। সমাজকৰ্মী লীলা বৰুৱাৰ ঘটনাৰ ন্যায় বিচাৰিছে অজস্ৰ জনতাই। বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু শোকত ভাগি পৰিছে এতিয়া শ শ জনতা। দৃশ্যাংশ দেখুৱাইছো। বাসগৃহৰ দৃশ্যাংশ আমি দেখুৱাই আছো। শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। জামুগুৰিৰ বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। লীলা বৰুৱাৰ মৃত্যুত এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জামুগুৰিৰ জনতাই। জনতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ঘটনাৰ উচিত তদন্ত বিচাৰিছে। ন্যায় বিচাৰি ওলাই আহিছে জনতা। লীলা বৰুৱাৰ মৃত্যুৰ তদন্ত লাগে। আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰক। শীঘ্ৰেই দোষী কৰায়ত্ব কৰক। সমগ্ৰ গোচৰৰ তদন্ত হ'ব লাগে। অভিযান চলিব লাগে আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাওক। লীলা বৰুৱাই ন্যায় পাবই লাগিব। এয়া জামুগুৰি হাতৰ দাবী, জামুগুৰি জনতাৰ দাবী। লীলা বৰুৱাই ন্যায় পাব লাগিব। লীলা বৰুৱাক অশ্ৰুত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শেষ বিদায় জনায় জামুগুৰিৰ জনতাই। লীলা বৰুৱাৰ ঘটনাৰ সৈতে জড়িত দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা। লীলা বৰুৱাক অশ্ৰুত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জামুগুৰি হাততে। সমগ্ৰ জামুগুৰিতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। সম্পূৰ্ণ সাংস্কৃতিক জগতৰ লগত যিজন এজন ব্যক্তি আছিল, জড়িত হৈ আছিল, সেই মানুহজনক, সেই সম্পদটোক আমি হেৰুৱাব লগা হ'ল। নৃশংস কাণ্ড হ'ল। এইটো আমাৰ মানে 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 শুনিলে আমি হজম কৰিব নোৱাৰা এটা বিষয় যে আমাৰ ৰঙাচুকা তেনেকুৱা এটা জেগাত তেনেকুৱা এজন ব্যক্তিক আমি হেৰুৱাই। এতিয়া আমি খবৰ পোৱা মতে যিজন ৰাকেশ শৰ্মা, তেখেতৰো বৰ্তমান সংকটজনক অৱস্থাত গুৱাহাটী GNRCত তেওঁ চিকিৎসাধীন হৈ আছে। আমি প্ৰশাসনৰ ওচৰত আমাৰ অনুৰোধ যে আপোনালোকৰ ওপৰত আমাৰ যথেষ্টখিনি আস্থা আৰু বিশ্বাস আছে। এই দোষীক উচিত তদন্ত দি আমাৰ ৰাইজক যাতে যি আশা আছে সেই আশাক কেতিয়াও যাতে আপোনালোকে ম্লান কৰিবলৈ নিদিব, সেই আশা লৈ পেলাই আমি সমূহ ৰঙাচুকাবাসী ৰাইজ আজি জামুগুৰি আৰক্ষী চকীৰ ওচৰত আমি উপস্থিত হৈছোঁ। আমি আশা কৰিম যে
আৰু আমি স্মাৰক পত্ৰও দাখিল কৰিছোঁ আৰু আমি আশা কৰিম যে অতি সোনকালে দোষীয়ে উচিত তদন্ত হৈ পেলাই উচিত শাস্তি পায় তিলাকে যাতে যায় তাৰে আমি আশা কৰিম। ধন্যবাদ। নিহত ব্যক্তিগৰাকী লীলা বৰুৱা। আহত হৈছে ৰাকেশ শৰ্মা। আক্ৰমণ কৰা ব্যক্তিজনৰ নাম আছিলে জয়কান্ত বৰ্মন। তেখেত ইটাখলাৰ নিবাসী বুলি আমি গম পাইছোঁ। নিহত ব্যক্তিগৰাকী ৰঙাচুকাৰে ৰাকেশ শৰ্মা। তেখেত ৰঙাচুকৰে ব্যক্তি। সম্পূৰ্ণ সাংস্কৃতিক জগতৰ লগত যিজন এজন ব্যক্তি আছিল যে জড়িত হৈ আছিল সেই মানুহজনক সেই সম্পদটোক আমি হেৰুৱাব লগা হ'ল। নৃশংস কাণ্ড হ'ল। এইটো আমাৰ মানে শুনিলে আমি হজম কৰিব নোৱাৰা এটা বিষয় যে আমাৰ ৰঙাচুকা তেনেকুৱা এটা জেগাত তেনেকুৱা এজন ব্যক্তিক আমি হেৰুৱাই। এতিয়া আমি খবৰ পোৱা মতে যিজন ৰাকেশ শৰ্মা তেখেতৰো বৰ্তমান সংকটজনক অৱস্থাত গুৱাহাটী GNRCত তেওঁ চিকিৎসাধীন হৈ আছে। আমি প্ৰশাসনৰ ওচৰত আমাৰ অনুৰোধ যে আপোনালোকৰ ওপৰত আমাৰ যথেষ্টখিনি আস্থা আৰু বিশ্বাস আছে। এই দোষীক উচিত তদন্ত দি আমাৰ ৰাইজক যাতে যি আশা আছে সেই আশাক কেতিয়াও যাতে আপোনালোকে মিলান কৰিবলৈ নিদিব, সেই আশা লৈ পেলাই আমি সমূহ ৰঙাচুকাবাসী ৰাইজ আজি জামুগুৰি আৰক্ষী চকীৰ ওচৰত আমি উপস্থিত হৈছোঁ। আমি আশা কৰিম যে আৰু আমি স্মাৰক পত্ৰও দাখিল কৰিছোঁ আৰু আমি আশা কৰিম যে অতি সোনকালে দোষীয়ে উচিত তদন্ত হৈ পেলাই উচিত শাস্তি পায় তিলাকে যাতে যায় তাৰে আমি আশা কৰিম। ধন্যবাদ। নিহত ব্যক্তিগৰাকী লীলা বৰুৱা। আহত হৈছে ৰাকেশ শৰ্মা। আক্ৰমণ কৰা ব্যক্তিজনৰ নাম আছিলে জয়কান্ত বৰ্মন। তেখেত ইটাখলাৰ নিবাসী বুলি আমি গম পাইছোঁ। নিহত ব্যক্তিগৰাকী ৰঙাচুকাৰে ৰাকেশ শৰ্মা। তেখেত ৰঙাচুকৰে ব্যক্তি। সম্পূৰ্ণ সাংস্কৃতিক জগতৰ লগত যিজন এজন ব্যক্তি আছিল যে জড়িত হৈ আছিল সেই মানুহজনক সেই সম্পদটোক আমি হেৰুৱাব লগা হ'ল। নৃশংস কাণ্ড হ'ল। এইটো আমাৰ মানে শুনিলে আমি হজম কৰিব নোৱাৰা এটা বিষয় যে আমাৰ ৰঙাচুকা তেনেকুৱা এটা জেগাত তেনেকুৱা এজন ব্যক্তিক আমি হেৰুৱাই। এতিয়া আমি খবৰ পোৱা মতে যিজন ৰাকেশ শৰ্মা তেখেতৰো বৰ্তমান সংকটজনক অৱস্থাত গুৱাহাটী GNRCত তেওঁ চিকিৎসাধীন হৈ আছে। আমি প্ৰশাসনৰ ওচৰত আমাৰ অনুৰোধ যে আপোনালোকৰ ওপৰত আমাৰ যথেষ্টখিনি আস্থা আৰু বিশ্বাস আছে। এই দোষীক উচিত তদন্ত দি আমাৰ ৰাইজক যাতে যি আশা আছে সেই আশাক কেতিয়াও যাতে আপোনালোকে মিলান কৰিবলৈ নিদিব, সেই আশা লৈ পেলাই আমি সমূহ ৰঙাচুকাবাসী ৰাইজ আজি জামুগুৰি আৰক্ষী চকীৰ ওচৰত আমি উপস্থিত হৈছোঁ। আমি আশা কৰিম যে আৰু আমি স্মাৰক পত্ৰও দাখিল কৰিছোঁ আৰু আমি আশা কৰিম যে অতি সোনকালে দোষীয়ে উচিত তদন্ত হৈ পেলাই উচিত শাস্তি পায় তিলাকে যাতে যায় তাৰে আমি আশা কৰিম। ধন্যবাদ। নিহত ব্যক্তিগৰাকী লীলা বৰুৱা। আহত হৈছে ৰাকেশ শৰ্মা। আক্ৰমণ কৰা ব্যক্তিজনৰ নাম আছিলে জয়কান্ত বৰ্মন। তেখেত ইটাখলাৰ নিবাসী বুলি আমি গম পাইছোঁ। নিহত ব্যক্তিগৰাকী ৰঙাচুকাৰে ৰাকেশ শৰ্মা। তেখেত ৰঙাচুকৰে ব্যক্তি। সম্পূৰ্ণ সাংস্কৃতিক জগতৰ লগত যিজন এজন ব্যক্তি আছিল যে জড়িত হৈ আছিল সেই মানুহজনক সেই সম্পদটোক আমি হেৰুৱাব লগা হ'ল। নৃশংস কাণ্ড হ'ল। এইটো আমাৰ মানে শুনিলে আমি হজম কৰিব নোৱাৰা এটা বিষয় যে আমাৰ ৰঙাচুকা তেনেকুৱা এটা জেগাত তেনেকুৱা এজন ব্যক্তিক আমি হেৰুৱাই। এতিয়া আমি খবৰ পোৱা মতে যিজন ৰাকেশ শৰ্মা তেখেতৰো বৰ্তমান সংকটজনক অৱস্থাত গুৱাহাটী GNRCত তেওঁ চিকিৎসাধীন হৈ আছে। আমি প্ৰশাসনৰ ওচৰত আমাৰ অনুৰোধ যে আপোনালোকৰ ওপৰত আমাৰ যথেষ্টখিনি আস্থা আৰু বিশ্বাস আছে। এই দোষীক উচিত তদন্ত দি আমাৰ ৰাইজক যাতে যি আশা আছে সেই আশাক কেতিয়াও যাতে আপোনালোকে মিলান কৰিবলৈ নিদিব, সেই আশা লৈ পেলাই আমি সমূহ ৰঙাচুকাবাসী ৰাইজ আজি জামুগুৰি আৰক্ষী চকীৰ ওচৰত আমি উপস্থিত হৈছোঁ। আমি আশা কৰিম যে আৰু আমি স্মাৰক পত্ৰও দাখিল কৰিছোঁ আৰু আমি আশা কৰিম যে অতি সোনকালে দোষীয়ে উচিত তদন্ত হৈ পেলাই উচিত শাস্তি পায় তিলাকে যাতে যায় তাৰে আমি আশা কৰিম। ধন্যবাদ। নিহত ব্যক্তিগৰাকী লীলা বৰুৱা। আহত হৈছে ৰাকেশ শৰ্মা। আক্ৰমণ কৰা ব্যক্তিজনৰ নাম আছিলে জয়কান্ত বৰ্মন। তেখেত ইটাখলাৰ নিবাসী বুলি আমি গম পাইছোঁ। নিহত ব্যক্তিগৰাকী ৰঙাচুকাৰে ৰাকেশ শৰ্মা। তেখেত ৰঙাচুকৰে ব্যক্তি।